ঘৰত আমি নিজে কেনেকৈ আৰ্থিং লগাব পাৰোঁ তাৰ কাৰণে এনেকুৱাকৈ খাল এটা খান্দি ল'ব লাগিব। এটা যেনে 1 ফুটমান ব্যাসাৰ্ধৰ 4 ফুট দকৈ এটা খাল খান্দি লওক। তাৰপিছত ধৰক 5 কিলোমান নিমখটো প্ৰথমতে দি ল'ব খালত, আৰু পাইপটো লগাই ল'ব এনেকুৱাকৈ, আৰু এটা ফুটা কৰিবলৈ দিব। 5 ফুট দৈৰ্ঘ্যত থাকিলে বেছি ভাল হয়। আৰু তাৰ পাছত কয়লা দি দিব, আৰু কয়লা দিয়াৰ পাছত বালি দি দিব, বালিৰ লেয়াৰটো দি দিব। তাৰপিছত পুনৰ আকৌ বাকী 5 কিলোমান আকৌ নিমখ দি দিব। নিমখটো পাইপৰ ভিতৰতো সোমাই দিব লাগিব, তেতিয়া বেছি নিমখটো দিব। আৰু এনেকৈ আকৌ কয়লাখিনি দি দিব। তাৰপিছত কয়লা দিয়াৰ পাছত আকৌ বালি আৰু শিল থকাখিনি বস্তুখিনি দি দিব। আৰু দি কিনি অৱশেষত কি কৰিব আপোনালোকে, গোটেইখিনি এনেকুৱাকৈ দি শেষ কৰাৰ পাছত ধুনীয়াকৈ শিলেৰে সম্পূৰ্ণ বালি শিলেৰে এনেকুৱাকৈ সম্পূৰ্ণ কৰি দিব। আৰু পানী যিমান পাৰে শুহি ল'ব পৰাকৈ পানীখিনি সম্পূৰ্ণকৈ দি দিব। তাৰপাছত এটা তাঁৰটো সংযোগ কৰি ল'ব, আৰু এনেকুৱাকৈ এটা তাঁৰ লৈ কিনি আপোনালোকে টেষ্ট কৰি চাব। যিটো জেগাত কাৰেণ্ট থাকিব, এটা পজিটিভ কাৰেণ্টৰ যিটো পজিটিভ আমি টেষ্টাৰ যোগেদি চেক কৰি ল'ব পাৰিব, নেগেটিভত যিহেতু নজ্বলে। আৰু পজিটিভত এটা বাল্বৰ এটা অংশ আৰু আনটো আৰ্থিঙৰ এটা অংশৰ লগত সংযোগ কৰি ল'ব। এনেকুৱাকৈ আৰ্থিঙৰ এটাৰ লগত বাল্বৰ এটা অংশ সংযোগ কৰি ল'ব, আৰু এটা পজিটিভ অংশটো আমি ছুইচৰ তাত দি দিব লাগিব। যদি এনেকুৱাকৈ ধুনীয়াকৈ জ্বলে, তেতিয়াহ'লে আপোনাৰ আৰ্থিঙৰ কামখিনি সম্পূৰ্ণ হৈছে বুলি আপোনালোক নিজে গম পাই যাবগৈ। চ' মই ইয়াত টেষ্ট কৰিছোঁ, এইটো এটা ধনাত্মকৰ ফালে এটা ৱায়াৰটো লগাইছোঁ, আৰু আনটো ঋণাত্মক ৱায়াৰটো আমি আৰ্থিঙৰ লগত সংযোগ কৰোঁতে বাল্বটো জ্বলি গৈছে। তো এনেকুৱাকৈ আপোনালোকে টেষ্ট কৰি ল'ব পাৰিব, আৰু কম খৰচত নিজেই সম্পূৰ্ণকৈ আৰ্থিঙৰ কামখিনি কৰি ল'ব পাৰিব। যিসকলে আৰ্থিঙৰ কামটো এনেকৈ ভাল পাইছে, লাইক এটা